নমস্কাৰ সময় সেউজপ্ৰেমী বন্ধু বান্ধৱীক পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু এইখিনি ৰেডি কৰি লোৱা হৈছিলে যোৱা সপ্তাহতে কুৰিয়াৰ পেকিঙৰ কাৰণে কুৰিয়াৰ পেকিং কৰোঁতে যথেষ্ট সময় লাগে আৰু আপোনালোকৰ সঁহাৰিও খুব সুন্দৰ কুৰিয়াৰ পেকিঙৰ ক্ষেত্ৰত কিন্তু কি হৈছে এই সপ্তাহত অকণমান আমি ৰৈ দিব লগা হৈছে কাৰণটো হৈছে গুৱাহাটীৰ পৰিস্থিতি আমি সকলোৱে জানো কেৱল গুৱাহাটীতেই নহয় আমাৰ এইফালেও যথেষ্ট পৰিমাণত বৰষুণ দি আছে গাড়ীত পঠিওৱাসকলক পঠিয়াব পাৰিছোঁ বা ঘৰৰ পৰা নিয়া লোকসকলকতো একেবাৰে সহজতে দিব পাৰিছোঁ কিন্তু কুৰিয়াৰ যিসকলে মোৰ পৰা প্লান সংগ্ৰহ কৰে তেখেতসকলক এই সপ্তাহটো ৰখাই দিব লগা হৈছে কিয়নো পৰিস্থিতি একেবাৰে বেয়া আৰু প্লান্সখিনি গৈ যিকোনো কুৰিয়াৰে প্ৰথম গুৱাহাটী যায় গুৱাহাটীৰ পৰা বিভিন্ন ঠাইলৈ সেইখিনি পঠিওৱা হয় যদি গুৱাহাটীত গৈ ফচি যায় পেকিং কৰোঁতে যথেষ্ট কষ্ট হয় তাৰ মাজত যদি গুৱাহাটীত ফচি যায়গৈ তেতিয়াহ'লে প্লান্সখিনিও বেয়া হ'ব নহয় সেইটো কাৰণে এই সপ্তাহৰ কাৰণে ৰৈ দিছোঁ আমি কুৰিয়াৰ পেকিং নাই কৰা ফিটনীয়া খুব ধুনীয়া ধুনীয়া ফিটনীয়া আপোনালোকে সঁহাৰি বৰ সুন্দৰকৈ আগবঢ়াইছে ফিটনীয়া যথেষ্টখিনি আছে বহুলোকে সুধি আছে ফিটনীয়া আছেনে নাই বুলি মই এইকেইদিন অকণমান প্লান্সৰ লগত লাগি আছোঁ ব্যস্তও হৈ আছোঁ আৰু বতৰটোৰ কাৰণেও ভিডিঅ' আপোনালোকক দিব পৰা নাই সেইকাৰণে দেখুৱাই দিছোঁ ফিটনীয়া এভেইলেবল আছে খুব ধুনীয়া আকাৰত আছে বহুলোকে সংগ্ৰহ কৰিছে আপোনালোকেও কৰিব পাৰে আৰু বিশেষকৈ এই সময়খিনিত যদি আপোনালোক ওচৰ পাজৰৰ লোক তেতিয়াহ'লে ঘৰলৈ যদি আহে তেতিয়াহ'লে মোৰ খুব সুবিধা হয় মানে সেইকাৰণে পৰাপক্ষত আপোনালোক ওচৰৰ লোকসকল ঘৰলৈ আহিবলৈকে চেষ্টা কৰিবচোন দেই এইটো খুব ধুনীয়াকৈ লিলি এটা ফুলিছে সেইকাৰণে ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিলোঁ খুব মৰম লগা এইটো লিলি তাৰ পাছতে এইটো হৈছে মোৰ এন্থুৰিয়াম ক্ৰিষ্টেনিলাম আজি বিক্ৰী প্লান্ট লৈ আহিছোঁ সানমিহলিকৈ সকলোৱে ভিডিঅ'টো ভালদৰে চাব সম্পূৰ্ণকৈ চাব আৰু সম্পূৰ্ণকৈ আচলতে ভিডিঅ'টো স্কিপ নকৰাকৈ চালে কি কথা কৈছোঁ তেতিয়া মানে বুজি পোৱা যায় আৰু কমেণ্টত সুধি থাকিব লগা নহয় এইটো হৈছে ফৰগেটি এন্থুৰিয়াম আৰু যিটো এতিয়া ওপৰত মই দেখুৱালোঁ এইটো হৈছে ক্ৰিষ্টেনিলাম দুয়োটা বেলেগ প্ৰজাতি হয় দেখিবলৈ হয়তো অকণমান ধৰিব নোৱাৰাকৈ থাকিলে মানে একে নিচিনাই লাগে এইটো ক্ৰিষ্টেনিলামৰ প্লান্ট বিক্ৰীৰ কাৰণে এভেইলেবল হৈছে খুব ধুনীয়া প্লান্ট ক্ৰিষ্টেনিলামটো মোৰ আচলতে নিজা যিটো সংগ্ৰহ সেইটো দেখি বহুলোকে বিচাৰে আৰু এতিয়া ইয়াৰ গ্ৰ'থটো খুব ফাষ্ট হয় আচলতে খুব ধুনীয়া লাগে গৰ্জিয়াছ এটা ফলিয়াছ এন্থুৰিয়ামৰ প্ৰজাতি এন্থুৰিয়াম ক্ৰিষ্টেনিলাম যদি আপোনালোকে সংগ্ৰহ কৰিম বুলি ভাবিছে গাড়ীত লোৱা লোকসকলক দিবলৈ একদম সুবিধা আছে ঘৰৰ পৰা নিয়া লোকসকলেতো একদম সহজতে নিবহি পাৰে কুৰিয়াৰত লোৱা লোকসকলেও বুকিং কৰি ৰাখিব পাৰে মই তেতিয়া আপোনালোকক পৰিস্থিতিটো অকণমান ভাল হ'লেই পঠিয়াই দিব পাৰিম এন্থুৰিয়াম ক্ৰিষ্টেনিলাম খুব ধুনীয়া প্ৰজাতি আপোনালোকে পাব তাৰ পাছতে এইটো খুব ধুনীয়া মৰম লগা এটা প্ৰজাতি ফাৰ্ণৰ বেছি প্লান্ট নাই যিহেতু অফলাইনত ইতিমধ্যে বুক হৈছে এইটো প্ৰজাতি বহুতকেইটা প্লান্ট বিক্ৰেতাই বুকিং কৰিছে আৰু বিক্ৰেতাই বুকিং কৰিলে জানেই আপোনালোকে এটা দুটা প্লান্ট বুকিং নকৰে সেইটো কথাৰ কাৰণে ইয়াৰ বিক্ৰীৰ এভেইলেবল প্লান্ট বেছি নাই যদি আপোনালোকে এই প্ৰজাতিটো ল'বলৈ বিচাৰে ফাৰ্ণৰ এটা খুব ধুনীয়া প্ৰজাতি বগা আৰু সেউজীয়াৰ ভেৰিগেশ্যন চিৰিলি পাতবিলাক হয়তো বহুলোকৰ থাকিব পাৰে কিন্তু যিসকলৰ নাই আপোনালোকে যদি সংগ্ৰহ কৰিম বুলি ভাবিছে মোক একদম লৰালৰিকৈ যদি হোৱাটছএপ কৰে তেতিয়াহ'লে প্লানটো পাব একদম কম কোৱান্টিটিত আছে এই প্লানটো খুব ধুনীয়া লাগে দেখিবলৈ ফাৰ্ণৰ প্ৰজাতিসমূহটো বৰষুণ পালে ইমান ধুনীয়া লহপহকৈ বাঢ়ি আহে আৰু একেবাৰে সহজতে প্ৰতিপাল একেবাৰে নোহোৱাকৈ ধুনীয়া হৈ থকা প্ৰজাতি হৈছে ফাৰ্ণৰ প্ৰজাতিসমূহ ল'ব পাৰিব আন এটা ফাৰ্ণ হৈছে এইটো এই ফাৰ্ণটোও খুব ধুনীয়া এটা প্ৰজাতি যেতিয়া একদম টাবটো ভৰাই ৰাখে সম্পূৰ্ণৰূপে টাবটো যেতিয়া ভৰ্তি হৈ পৰে তেতিয়া যে সাংঘাতিক ধুনীয়া লাগে এই প্ৰজাতিটো দেখিবলৈ হেংগিং বাস্কেটতো ভাল লাগে বা এনেকৈ আমি নৰ্মেল যিবিলাক আমাৰ পট থাকে সেইবিলাকতো ৰাখিব পাৰোঁ বৰষুণ পোৱাকৈ ইহঁতক ৰাখিব লাগে খুব ধুনীয়া এটা ফচফচীয়া চইলত ফাৰ্ণৰ প্ৰজাতিসমূহক যদি ৰোপণ কৰা হয় তেতিয়াহ'লে ইহঁতি সদায়ে আমাক গ্ৰীনেৰী বিলাই থাকে সেউজীয়া বিলাই থাকে আপোনালোকে সংগ্ৰহ কৰিব পাৰিব এইটো এটা খুব ধুনীয়া ফাৰ্ণৰ প্ৰজাতি আপোনালোকে ভাল পাব সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে দেখুৱাইছোঁ বেষ্ট ইনডোৰ প্লান্ট বুলি যাক কোৱা হয় পিচ লিলি আৰু এইটো হৈছে ভেৰিগেটেড পিচ লিলিৰো কোৱান্টিটি এটা কমি আহিছে পৰিমাণ কমি আহিছে যিহেতু অফলাইনতো বিক্ৰী হৈ আছে খুব ধুনীয়াকৈ গতিকে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে কৰিব পাৰিব বগা ৰঙৰে ফুলপাহ ফুলে কিন্তু ফুলপাহ ফুলাতকৈও ইয়াৰ পাতৰ যিটো ভেৰিগেশ্যন সেই ভেৰিগেশ্যনটোৰ কাৰণে আচলতে খুব ধুনীয়া লাগে আৰু ইহঁতক বৰ বেছি প্ৰতিপাল কৰি থকাৰ কোনো প্ৰয়োজন নাই ইহঁতি
এই সময়খিনি অহাৰ লগে লগে য'ত থাকে তেনেকৈয়ে খুব ধুনীয়া হয়। ভেৰিগেশ্যনটো মেইনটেনেঞ্চ হৈ থাকিবৰ কাৰণে আমি পোহৰ পোৱা কৰি ৰাখিব লাগে, ৰ'দটোৰ পৰা বচাই ৰাখিব লাগে। ইমান ধুনীয়া ভেৰিগেশ্যন চাওকচোন, বগা সেউজীয়া আপোনালোকে ল'ব পাৰিব। তাৰ পাছতে দেখুৱাইছোঁ এগ্ল'নিমা। এগ্ল'নিমা ৰেড লিপষ্টিক এগ্ল'নিমা আমি সকলোৱে চিনি পাওঁ, এটা কমন প্ৰজাতি। আৰু এইটো হৈছে ব্লেক লিপষ্টিক এগ্ল'নিমা। ব্লেক লিপষ্টিক এগ্ল'নিমাৰ গাৰ যিটো অংশ, সেই গা অংশটো খুব ধুনীয়া পাতল গুলপীয়া ৰঙৰ থাকে আৰু পাতবিলাক এনেধৰণৰ অকণমান ক'লা, মানে ডাঠ সেউজীয়া মানে অকণমান ক'লা ৰং এটা পৰি থকাৰ নিচিনাকৈ হয় পাতবোৰ, আৰু কাষে কাষে পাতল গুলপীয়া ৰঙৰ বৰ্ডাৰটো পৰে। ব্লেক লিপষ্টিক এগ্ল'নিমা খুব ধুনীয়া এটা প্ৰজাতি এগ্ল'নিমাৰ আৰু হাৰ্ডি প্ৰজাতি। যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে, ব্লেক লিপষ্টিক এগ্ল'নিমা এভেইলেবল আছে, নিশ্চয়কৈ সংগ্ৰহ কৰিব পাৰিব। তাৰ পাছতে কালাডিয়াম। এই সময়খিনিত আমাৰ বাগিচাখন একো প্ৰতিপাল নকৰাকৈ ৰঙীন কৰি ৰখা প্ৰজাতিটোৱেই হৈছে কালাডিয়াম। ইমান বৰষুণ দি আছে, ইমান বৰষুণতো ইহঁতি খুব ধুনীয়া হৈ আছে, আৰু বৰষুণেই ইহঁতৰ মূল মানে খাদ্য, প্ৰিয় হৈছে ইহঁতৰ বৰষুণ। খুব ধুনীয়া ৰং বিৰঙী পাতৰ কালাডিয়াম। এই প্ৰজাতিটোৰ ৰংটো আচলতে বৰ ধুনীয়া, খালি যথেষ্ট ডাঙৰ প্লাণ্টটো। কুৰিয়াৰত হয়তো পঠিয়াবলৈ চাগে অকণমান অসুবিধাও হ'ব পাৰে, কিন্তু আপোনালোকে যিসকলে গাড়ীত সংগ্ৰহ কৰে বা ঘৰলৈ অহা লোকসকলে আৰামত এইটো সংগ্ৰহ কৰিব পাৰিব। একদম মাল্টি কালাৰ বুলি যাক কোৱা হয়, খুব ধুনীয়া এটা প্ৰজাতি কালাডিয়ামৰ, আপোনালোকে নিশ্চয়কৈ সংগ্ৰহ কৰিব পাৰিব। এইটো হৈছে কালাডিয়াম থাই কেলেডিয়ামৰ এটা প্ৰজাতি। মোৰ নিজা টাব, আৰু এতিয়া নতুনকৈ ইহঁতি মানে ওলাইছে। খুব মৰম লগা, ইয়াৰ ৰংটো ইমান উজ্জ্বল। আৰু এই প্লাণ্টটো যেতিয়া টাবত দেখে, বহু লোকে মানে মোক সোধে এইটো বিক্ৰীৰ কাৰণে আছে নেকি বুলি। আছে, বিক্ৰীৰ কাৰণে এভেইলেবল প্লাণ্ট আছে। মই এই প্লাণ্টটো এইটো কাৰণে দেখুৱালোঁ, এইটো যিহেতু খুব এটা মেচিয়ৰ প্লাণ্ট হয়, মোৰ নিজা যিহেতু সংগ্ৰহ, আৰু এতিয়া নতুনকৈ ওলাবলৈ আৰম্ভ কৰিছে। ৰংটো চাওক কিমান ধুনীয়া উজ্জ্বল, মাজে মাজে বগা ষ্ট্ৰাইপ। আৰু এইটো হৈছে বিক্ৰী প্লাণ্ট, একেটাই প্ৰজাতি হয়। বিক্ৰী প্লাণ্টটো অকণমান ৰংটো কমি আছে, যিমানে ই ডাঙৰ হ'ব যিমানে পুৰঠ হ'ব সিমানে ৰংটো এনেধৰণৰ হৈ পৰিব। একেটাই প্ৰজাতি, থাই প্ৰজাতি হয় কালাডিয়ামৰ। গতিকে এই প্ৰজাতিটো যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে এইটো আকাৰত খুব ধুনীয়া এটা দামত আপোনালোকে ল'ব পাৰিব। এইটো নিশ্চয়কৈ সংগ্ৰহ কৰিব পাৰিব কালাডিয়াম। এইটো হৈছে মাৰান্তৰ খুব ধুনীয়া এটা প্ৰজাতি, আপোনালোকৰ সঁহাৰিও খুব ধুনীয়া। মই ইয়াৰ আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ। খুব মানে ভাল লাগে দেখিবলৈ, খুব মৰম লগা ইয়াৰ ষ্ট্ৰাইপসমূহ, আৰু মাজে মাজে মানে আচলতে সেই ছবি এখন আঁকি থোৱাৰ নিচিনা লাগে। আৰু এইটোও হৈছে আন এটা মাৰান্তৰ প্ৰজাতি, এইটো আৰু বেছি ধুনীয়া লাগে। চাওক ৰঙা ইয়াৰ ষ্ট্ৰাইপবিলাক, আৰু ৰঙা ষ্ট্ৰাইপ হোৱাৰ কাৰণে এই প্ৰজাতিটো আৰু বেছি আকৰ্ষণীয়। গতিকে দুয়োটা মাৰান্তৰ প্ৰজাতিয়ে এভেইলেবল আছে, বিক্ৰী হৈ আছে। আপোনালোকক মই এতিয়া দেখুৱাইছোঁ, আপোনালোকে নিশ্চয়কৈ ল'ব পাৰিব। আৰু এনেধৰণৰ প্ৰজাতিসমূহ কোনো প্ৰতিপাল নালাগে, কোনো ধৰণৰ মানে বিশেষ কোনো মন দি থাকিব লগা অৱস্থা আমাৰ নহয়। বাৰিষাৰ বৰষুণ যাক পালেই ইহঁতি লহপহকৈ বাঢ়ে, খুব ধুনীয়া ৰঙীন পাতবোৰ প্ৰডিউচ কৰে। গতিকে এইটো খুব মানে ধুনীয়া এটা মাৰান্তৰ প্ৰজাতি। চাওকচোন ষ্ট্ৰাইপসমূহ ইমান ধুনীয়া, চাই থাকিবলৈ মন যোৱা। দুয়োটা প্ৰজাতিয়ে এভেইলেবল, আপোনালোকে ল'ব পাৰিব। তাৰ পাছতে স্নেক প্লাণ্ট। এইটো হৈছে বনচেল, ড্বাৰ্ফ প্ৰজাতি হয়। ওখ হৈ যোৱা যিটো প্ৰজাতি সেইটো নহয়, খুব ধুনীয়া লাগে, গোটা হয় ইয়াৰ যিটো মানে এই ষ্টেমডাল গোটা হয়, খুব ধুনীয়া লাগে। বনচেল মই আগতেও দেখুৱাইছোঁ, আপোনালোক বহুলোকে সংগ্ৰহত ৰাখিছেও, কিন্তু বহুলোকে এতিয়াও এই প্লাণ্টটো বিচাৰে, সেইকাৰণে মই দেখুৱাই দিছোঁ। বনচেল চেঞ্চিভেৰিয়া আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। একেবাৰে শেষত আপোনালোকক দেখুৱাইছোঁ, যোৱা বছৰ আপোনালোকে খুব সুন্দৰ সঁহাৰি আগবঢ়াইছিলে এই প্ৰজাতিটোৰ প্ৰতি। কালা লিলি এটা খুব ধুনীয়া গৰ্জিয়াছ প্ৰজাতি, ফুল ফুলা এটা প্ৰজাতি। ফুলপাহ নুফুলিলেও ইয়াৰ পাতটো বৰ ধুনীয়া, আৰু এতিয়াতো লাহেকৈ ইহঁতৰ ফুলাৰ সময় আহিছে। ইতিমধ্যে বিক্ৰী আৰম্ভ হৈছে, অফলাইনত সংগ্ৰহ কৰিছে বহু সেউজপ্ৰেমীয়ে। আপোনালোকক মই এতিয়া দেখুৱাইছোঁ কালা লিলি, আপোনালোকে সংগ্ৰহ নিশ্চয়কৈ কৰিব পাৰে। খুব মৰম লগা এটা প্ৰজাতি, পাতৰ মানে যিটো পাতৰ আকাৰটোৰ সৈতে বগা ফুটটো ভালেই লাগে। কাষত মই ৰেফাৰেঞ্চ ফটো লগাই দিছোঁ, চাওক এনেধৰণৰ ফুলপাহ যেতিয়া ইয়াত ফুলিব, এতিয়া এই সময়খিনিতে ফুলটো ফুলা আৰম্ভ কৰে, সঁচাকৈ খুব ধুনীয়া লাগে। গতিকে এই প্ৰজাতিটোও আপোনালোকে নিশ্চয়কৈ সংগ্ৰহ কৰিব পাৰিব। আজি মই আপোনালোকক বৰষুণৰ বতৰৰ মাজতে অকণমান মনবিলাকো উদাস হৈ আছে আমাৰ সকলোৰে, তথাপি প্লাণ্টছসমূহ
দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কুৰিয়াৰত যিসকল লোকে প্লাণ্টছ সংগ্ৰহ কৰে আপোনালোকে বুকিং কৰি ৰাখিব পাৰিব। মই আপোনালোকক ইয়াৰ পিছৰ সপ্তাহটোত পঠিয়াই দিবলৈ চেষ্টা কৰিম। আৰু যিসকলে গাড়ীত প্লাণ্টছ লয় আপোনালোকেতো নিশ্চিন্ত মনেৰে বুক কৰিব পাৰিব। আৰু যদি আপোনালোক আমাৰ দুলীয়াজানৰ ওচৰ পাজৰৰ লোক হয় তেতিয়াহ'লে ঘৰলৈ যদি আহি প্লাণ্টটো সংগ্ৰহ কৰিছে তেতিয়াহ'লে আপোনালোকেও ভাল পাব, মোৰো ভাল লাগিব। আজিলৈ আহিছোঁ, ধন্যবাদ, যোগাযোগ কৰিব।